কাৰ স্বাৰ্থত সলনি হ'ল কাজিৰঙা মুকলি অনুষ্ঠানৰ স্থান। কোন মহিলাৰ ৰিজৰ্টৰ প্ৰচাৰৰ বাবে বন বিভাগৰ অভিজাত আয়োজন। কাজিৰঙা বনাঞ্চলৰ পৰিৱৰ্তে বাগৰিত কিয় মূল কাৰ্যসূচী। বিলাসী ৰিজৰ্টৰ গৰাকীৰ স্বাৰ্থতেই স্থান সলনি কৰা হ'ল নেকি। চৰ্চাত বাগৰিৰ সমীপতে থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৰিজৰ্ট। 2024-25 বৰ্ষৰ পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বৰ দৰেই এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষ আৰম্ভণিৰ শুভাৰম্ভণি কৰিলে অসম চৰকাৰৰ বন বিভাগে। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে আদি কৰি কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিজেপি সাংসদে নগাঁও জিলাৰ বাগৰি বনাঞ্চলত প্ৰথমটো মূল কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ লগে লগে সৃষ্টি হৈছে ৰহস্যৰ। আজি শুভাৰম্ভণিৰ সময়ত বন মন্ত্ৰীয়ে কোৱাৰ দৰে নগাঁওস্থিত কোনো প্ৰভাৱশালী মহিলাৰ এখন বিশেষ ৰিজৰ্টৰ বাবেই পূৰ্বৰ ধাৰা ভংগ কৰি কাজিৰঙাৰ পৰিৱৰ্তে বাগৰিত কৰা হ'ল নেকি মূল কাৰ্যসূচীৰ ৰূপায়ণ। 1 অক্টোবৰত অসমীয়া প্ৰতিদিনত ইয়াকে লৈ প্ৰকাশ হৈছে এটা চাঞ্চল্যকৰ বাতৰি। সেই বাতৰি অনুসৰি এখন বিলাসী ৰিজৰ্টক প্ৰাধান্য দিবৰ বাবেই প্ৰথমবাৰ কাজিৰঙাৰ পৰ্যটন বৰ্ষৰ মূল কাৰ্যসূচীৰ মুকলিৰ যোজা চলোৱা হ'ল বাগৰি বনাঞ্চলত। প্ৰকাশ হোৱা বাতৰিটোত এই কথাও কোৱা হৈছে যে স্বামীৰ ক্ষমতাৰে বলিয়ান হৈ ৰাজ্যৰ ভিন্ন ঠাইত যধে মধে ভূমি ক্ৰয় কৰাৰ লগতে নগাঁৱত এগৰাকী বিশেষ মহিলাই স্থাপিত কৰা এই ব্যক্তিগত খণ্ডৰ বিলাসী ৰিজৰ্টখনৰ প্ৰতি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বন বিভাগে উপায়ন্তৰ হৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে প্ৰতি বছৰে পৰ্যটন বৰ্ষৰ এই আয়োজনত প্ৰথমতে কাজিৰঙা বনাঞ্চলৰ উদ্যানৰ দুৱাৰ মুকলি কৰা হয়। তাৰ পৰৱৰ্তী সময়তহে আন বনাঞ্চলসমূহ মুকলি কৰা হয়। কিন্তু এইবাৰ হঠাতে সলনি কৰা হৈছে এই নিয়ম। এইবাৰ সেই ধাৰা ভংগ কৰি বনাঞ্চলৰ মূল উদ্যানৰ পৰিৱৰ্তে এইবাৰ নগাঁও জিলাৰ বাগৰি বনাঞ্চলত আয়োজন কৰা হৈছে বুলি চলিছে এক চৰ্চা। এগৰাকী প্ৰভাৱশালী মহিলাৰ ব্যৱসায়িক স্বাৰ্থ জড়িত থকাৰ বাবেই বন বিভাগে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বুলি বাতৰি কাকতখনত প্ৰকাশ পাইছে। স্বামীৰ ক্ষমতাৰে বলিয়ান হোৱা মহিলাগৰাকীৰ প্ৰভাৱত যেন বন বিভাগো নিৰূপায়। অনুষ্ঠানৰ পূৰ্বে কাজিৰঙা উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে পৰ্যটন বৰ্ষৰ মূল কাৰ্যসূচী প্ৰথমে বাগৰিত মুকলি কৰাৰ পাছতেই কাজিৰঙা আৰু বুঢ়াপাহাৰ বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ কথাও জনাইছিল। ঠিক সেইমতেই 1 অক্টোবৰৰ পুৱা অনুষ্ঠিত হৈ যায় অনুষ্ঠানটি। মন কৰিবলগীয়া যে এইবাৰৰ কাৰ্যসূচী অনুসৰি নগাঁও জিলাৰ অন্তৰ্গত উদ্যানৰ ঘোঁৰাকাটি বনাঞ্চলত পূৰ্বৰ 2 ঘণ্টাৰ পৰিৱৰ্তে পৰ্যটকে ঘূৰিব পাৰিব 2.5 ঘণ্টাকৈ সময়। উদ্যান কৰ্তৃপক্ষৰ মতে ঘোঁৰাকাটি বনাঞ্চলত পৰ্যটকৰ উৎসাহ বৃদ্ধি কৰিবলৈ এই সিদ্ধান্ত লোৱা হয়। কিন্তু প্ৰশ্ন হয়, নগাঁৱত থকা সেইখন কাৰ মালিকানাধীন ৰিজৰ্ট যাৰ বাবে এইবাৰ স্থান সলনি কৰি মূল কাৰ্যসূচী লোৱা হৈছে বাগৰিত। কোন সেই প্ৰভাৱশালী মহিলা যাৰ বিৰুদ্ধে উঠিছে এনে গুৰুত্বপূৰ্ণ অভিযোগ। চৰ্চা অনুসৰি আজিৰ অনুষ্ঠান অনুষ্ঠিত হোৱা স্থানৰ সমীপতে আছে মুখ্যমন্ত্ৰী পৰিয়ালৰ কাঞ্চনজুৰি চাহ বাগিচা, য'ত নিৰ্মাণ কৰা হৈছে বিলাসবহুল বাণী গ্ৰীণ ৰিজৰ্ট। এই ৰিজৰ্টৰ প্ৰচাৰৰ স্বাৰ্থতেই কাজিৰঙাৰ মুকলি অনুষ্ঠানৰ স্থান সলনি কৰা হ'ল নেকি বুলি সৰ্বত্ৰে এতিয়া চৰ্চা আৰম্ভ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।